Hello guys, good evening. আজি মই আপোনালোকক এনেকুৱা এখন জায়গাত লৈ যাম য'ত মহিলাৰ ইউনিক পূজা কৰা হয় মই আজি আপোনালোকক কামাখ্যা মন্দিৰৰ ৰাতিৰ ভাগত কি হয় তাকে দেখুৱাম দিনৰ ভাগতটো বহুত মানুহ আহে হাজাৰ মানুহ আহে কিন্তু ৰাতি ইয়াত কি হয় আপোনালোকক দেখুৱাম তো ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাওক আৰু বহুতো আপোনালোকক নতুন ইনফৰমেশন দিম নতুন কথা আপোনালোকক জনাই যাম তো বলক ভিডিওটো আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা সৰু ইনফৰমেশন দিৰু যদি আপুনি অকলে আহিম বুলি ভাবিছে তেন্তে ৰুমটো আপুনি আগতীয়াকৈ বুক কৰি ল'ব কাৰণ সিঙ্গেল ৰুম বিলাক ইয়াত अवेलेबल নাথাকে আৰু যদি আপোনালোকৰ কিবা অসুবিধা হয় ডেসক্ৰিপচনত মই এটা নাম্বাৰ দি দিম প্ৰয়োজন হলে সেই নাম্বাৰটোত ফোন কৰিব পাৰিব দিনটো ইফাল হৈ থকাৰ কাৰণে অকনমান চেহাৰাটো ডাল হৈ গৈছে কিন্তু গৈ পায়ে জিটো মানে পৰিবেশ পালো গৈ দেহ মন একেবাৰে জোৰ পৰি গৈছে বলক আপোনালোককো দেখুৱাম হৈ থকাৰ মাজতে এনেকে কৰবাৰ পৰা তেজ বৈ আহিছিল পিছত জানিব পাৰিলো যে এটো আল্টাৰ বটল এটা ভাঙি পিনে এনেকে উলাই আহিছে আৰতিৰ শেষত দেৱীক অৰ্পণ কৰা বস্ত্ৰ ফুল শৃংগাৰ সমূহ ভক্তৰ মাজত ভগাই দিয়া হয় যদি আপোনালোকে এই প্ৰসাদ লব বিচাৰে তেন্তে সন্ধিয়াৰ আৰতিৰ সময়ত আহিব লাগিব ইয়াত বলি পূজা কৰা হৈ আছে বাৰু আপোনালোকে কোনে বলি পূজা সমৰ্থন নকৰে কমেন্ট কৰি জনাবচোন দেৱ দেৱী সকলৰ মাজতো বাৰু ভেজিটেৰিয়ান আৰু নন ভেজিটেৰিয়ানৰ ভাগ আছে নেকি জানিব পৰা মতে ইয়াতে
বলি দি পিনে মানুহে নিজৰ মনোবাঞ্ছা পূৰণ কৰিব পাৰে সেয়ে ইয়াত বলি দিয়া হয় আৰু এই প্ৰথাটো অতীজৰে পৰা চলি আহিছে আমলখি হাবিত যেনেকৈ হৰিণ হৰিণী চৰে ময়ো গুচি যাওঁ হৈয়াঙে দয়াঙে কৰবালে আমলখি হাবিত যেনেকৈ হৰিণ হৰিণী চৰে ময়ো গুচি যাওঁ হৈয়াঙে দয়াঙে কৰবালে তোৰ সুৰৰ আচল ধৰি বহু দূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি তোৰ সুৰৰ আচল ধৰি বহু দূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি হেৰবাহি তোক বৰ ভাল যেতিয়া মনৰ মাজত খেলি মেলি লগাই থকা প্ৰশ্নবোৰে উত্তৰ বিচাৰি নাপায় জীৱনৰ খলা বমাবোৰে যেতিয়া বাট হেঁচুকি ধৰে যেতিয়া অকণমান স্বাৰ্থপৰ হৈ নিজৰ কথা ভাবিবৰ সময় আহি পৰে তেতিয়াই মই মাৰ ওচৰলৈ যাওঁ মায়ে মোক সকলোখিনি দিছে শেষত আপোনালোকক এয়াই কওঁ সময়লৈ ৰওক ভগৱানৰ ওপৰত অগাধ বিশ্বাস ৰাখোঁ সৎ পথে কাম কৰি যাওক আমাৰ সকলোৰে ভাল হ'ব আৰু এদিন আমি সকলোৱে নিজৰ নিজৰ উদ্দেশ্যত সফল হ'ম বাৰু আজিলৈ এৰিছোঁ আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত বাই বাই টেক কেয়াৰ